অফিচৰ পৰা অহাৰ পিছত ইমানেই জ্বৰ ৰাতি তেনেকৈ পৰি আছোঁ এতিয়া গোমধান আনিছিলোঁ আজি বলক কৰ্ণ চুপ বনাওঁ মানে গাটো ইমান বেয়া লাগিছে নহয় নখালে নহ'ব নবনালে নহ'ব কোনে বনাই দিব বেলেগ অপশ্যন একো নাই গতিকে ভাবিলোঁ নাই নিজৰ মনটো নিজে ডাঠ কৰিলোঁ আৰু ৰাতি জুই সেকিলোঁ খুব মিঠাতেল সানিলোঁ গৰমে গৰমে ভাতকেইটা খাই আৰু শুই থাকিলোঁ আৰু এতিয়া এইটো উলিয়াই ল'লোঁ বাকলিখিনি এৰুৱাই ভালকৈ চাফা কৰি ধুলোঁ ধুই এতিয়া মই হাফ পাৰ্ট লৈছোঁ যিহেতু মই অকলে বনাম এজনৰ কাৰণে লাহেকৈ কৰ্ণখিনি উলিয়াই ল'লোঁ এইদৰে কাটি খুব টান হয় তাৰপিছত এইখিনি অকণমান ধুই ল'লোঁ ধুই লোৱাৰ পিছত একদম অকণমান পানী দিছোঁ প্ৰেছাৰত দেখিছেনে মানে আধা কাপতকৈ কম মানে জোখৰ আৰু অকল কৰ্ণকেইটা যাতে ডুব খায় সেই কৰ্ণখিনি এতিয়া ইয়াত দি দিলোঁ দি দিয়াৰ পিছত হাই ফ্লেমত আপোনাৰ 4-5টামান মই হুইচেল দিলোঁ তাৰপিছতে ঠাণ্ডা হৈ মিক্সিত মই মাৰি ল'লোঁ অকল নহৰু লাগিব ইয়াত জলকীয়া কেঁচা জলকীয়া দিছোঁ আপোনালোকে ইচ্ছা কৰিলে নিদিবও পাৰে যিহেতু মই জালুক দিম আৰু এইখিনি মিক্সিত পিচি ল'লোঁ একেবাৰে মিহিকৈ এয়া জালুক খুন্দি মই দিম এতিয়া পেনখনত আপোনালোকে বাটাৰ বেছি নিদিব অকণমান দিব যিহেতু এইটো হেল্থি চুপ ন ইয়াত বাটাৰ বেছি দি লাভ নাই তাৰপাছত বাটাৰখিনি গলি যোৱাৰ লগে লগে নহৰু দি দিম নহৰুখিনি একেবাৰে ৰঙচুৱা নকৰোঁ অলপ গুলপীয়া মানে গোলাপী হোৱালৈকে ভাজিম আৰু তাৰপিছত কেঁচা জলকীয়াকেইটা দি দিম মই 2টা লৈছোঁ বাৰী হয় খুব জ্বলা এইকেইটা অকণমান ভজাৰ পিছত এতিয়া সেই পিচি থোৱা যিখিনি কৰ্ণ মানে গোমধান তাৰ পেষ্টবোৰ লাহে লাহে দি দিম আৰু আপুনি কেনেকুৱা জোখত ৰাখিব বিচাৰে চুপটো বৰ বেছি ডাঠ হ'লেও ভাল নহয় এইখিনি দি মই মিক্সিটোত যিখিনি আছিলে তাতে পানী দি সেই পানীখিনি দিলোঁ মই অলপ পানী বেছি দিছিলোঁ আচলতে প্ৰথম অৱস্থাত কাৰণ ইয়াক আকৌ অকণমান বইল কৰিব লাগিব সেই যে নহৰু আৰু কেঁচা জলকীয়া নিমখ দিম বা জালুক দিম তাৰ ফ্লেভাৰটো ইয়াত সোমাব লাগিব নিমখ দিলোঁ জালুকৰ গুড়ি দিলোঁ এতিয়া ইয়াক উতলাই থাকিম এতিয়া বলক এয়া বাজৰা ৰুটি বনাওঁ মই আটা আনিছিলোঁ বাজৰা খুব সহজ নহয় কিন্তু মই প্ৰথমতে আপোনালোকক কৈ লওঁ খাবলৈ মন গৈছিলে আৰু লৈ আনিছিলোঁ আমাৰ অসমীয়া মানুহে প্ৰায় নাখায় খাবলৈ বেয়া পায় এইবোৰ অসমীয়া খাদ্যাভ্যাসত এইবোৰ নাচে গতিকে মই আচলতে আনিছিলোঁ খাওঁ বুলি সেইদিনা বালিবাটলৈ যাওঁতে এতিয়া ইয়াত অকণমান মই নিমখ দিম আৰু তাৰপিছত অকণ মানে অলপ পানী দি মাৰিব পানী একেবাৰে দি নিদিব বাজৰা আটা মৰাটো এটা অলপ বেলেগ পদ্ধতিত মৰা হয় অলপ পানী দি লাহে লাহে মাৰিম আটাখিনি মোক কোনেও শিকোৱা নাই এইবোৰ আচলতে দেখি শিকা মানুহৰ ঘৰলৈ গৈ শিকা বিভিন্ন মানুহৰ লগত মানে উঠা বহা কৰোঁতে এই বস্তুবোৰ শিকা হৈছিল আচলতে আপোনাৰ এটা যদি ক্ৰিয়েটিভ মাইণ্ড থাকে বা কিবা বস্তু জানিবলৈ ইচ্ছা যায় তেতিয়াহ'লে আপুনি সেইখিনি আপুনি পাৰিব এই আটাটো মাৰি হ'ল অলপ দেৰি থৈ যিহেতু মই গা ধুবলৈ আছে ইমানেই গাটো বেয়া কি ক'ব আৰু আহি মই এইখিনি বনাম এতিয়া
এয়া চাওক এয়া কেনেকৈ বনায় বেলিবলৈ যিসকলে নাজানে বেলিবলৈ কিন্তু অসুবিধা ফাটি ফাটি যাব আপোনাৰ প্ৰথম অৱস্থাত মই এনেকৈ একদম অকণমান পানী লগাই লৈছিলোঁ হাতকেইখনত লাহে লাহে এনেকৈ হাতেৰে মাৰি 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 যিহেতু বাজৰা ৰুটিটো ইমান পাতলাকৈ নবনায় অলপ ডাঠ হ'লে খাবলৈ সোৱাদ হয় এইদৰে বনাইছোঁ প্ৰথমতে আপুনি সৰু বনাব বেছি ডাঙৰ বনাবলৈ আপোনাৰ দৰকাৰ নাই যিহেতু ডাঙৰ ৰুটি আপুনি হাতত এনেকুৱা মানে বনোৱাৰ যদি অভ্যাস নাই গতিকে নোৱাৰিব চাব ফাটি যায় এতিয়া টাৱা গৰম কৰি প্ৰথমতে মই টাৱাত সেকি ল'ম ইয়াৰ ওপৰত অকণমান পানী লগাই দিম মানে বস্তুটো খুবেই শুকান হয় আচলতে পানী লগাই উলুটিয়াই দিম তাৰপিছত যেতিয়া অকণমান টান হ'ব হোৱাৰ পিছত চাব মই গেছত এনেকৈ লাহে লাহে ইয়াক সেকি থাকিম পিছত মই গৰু ঘি লগাই সেইটো পৰ্যায় আপোনালোকক দেখুওৱা নাই আৰু গৰু ঘি লগালোঁ এয়া চাওক বাজৰা ৰুটি একদম ধোঁৱা ওলাই গ'ল বনাওঁতে বহুত টান একেবাৰে ইজি নহয় মিক্স ভেজ বনাই লৈছোঁ আৰু এই চুপ কৰ্ণ চুপ যে বনাইছিলোঁ 12 বাজি গৈছে বনাওঁতে খাওঁতে খুব জ্বৰ মোৰ খুবেই জ্বৰ গা ইমানেই বেয়া অফিচৰ পৰা আহি ইমানেই জ্বৰ উঠি আহিছে কি ক'ম আৰু তাতে এক্সৰে ৰিপৰ্ট আনিলোঁ একো নাই এক্সৰে কিন্তু গাটো ইমানেই বেয়া ৰাতি যেনে তেনে মুঠতে আৰু জুই একুৰা বাহিৰত ধৰি সেকিছোঁ তেল খুব মিঠাতেল সেকিছোঁ তাৰপিছত আৰু কি ক'ব কথমপি ভাতকেইটা বনাই খালোঁ আৰু শুলোঁ 8টা বজাতে বিচনাত পৰিছোঁ কিন্তু টোপনিটো নাহে আৰু কৰি আছোঁ তাল টেঙা খানি আৰু উঠোঁতে বহুত দেৰি মোৰ 8:30 বাজি গ'ল সেইদিনা আনি থৈছিলোঁ এয়া গোমধান বাজৰা ৰুটি বনোৱা বিৰাটেই টান দেখিছে আপোনালোকে একদম ফাটি ফাটি যাব খুব সাৱধান হয় সেইদিনা বালিপাত যাওঁতে আনিলোঁ বাজৰা আটা টান মানে বহুতেই টান ফাৰ্ষ্ট টাইম মই বনাইছোঁ বেয়া হোৱা নাই গৰু ঘি দি দিছোঁ এতিয়া আপোনালোকক সিমান দেখুওৱা নাই কেলৈ আৰু ভিডিঅ'টো বহুত দীঘলৈ যাব ন খাদ্য তালিকাখন এইদৰে মানে সলাই থাকোঁ আৰু নহ'লে নহ'ব নহয় হয়নে এতিয়া ঠাণ্ডাত এই বস্তুবোৰ মানে আচলতে আমেজ ল'ব লাগে মানুহ অসমীয়া মানুহে ক'ত বাজৰা ৰুটি খায় হয়নে নহয় এইবোৰ আমি দেখি দেখিয়ে শিকিছোঁ মই কৈছোঁ নহয় মাৰোৱাৰী এইবোৰ লগত যে আগতে ঘূৰি ফুৰোঁ গতিকে এনেকুৱা আৰু এটা সেইদিনা আনিছোঁ সেইটো হ'ল আপোনাৰ বুট ধোৱা মগু চাউল মিক্স আছে বনাম আৰু খাব লাগে কথমপি মানে মাতটো ওলাইছে একেবাৰে মাতিবলৈ মন যোৱা নাই গাটো ইমানেই বেয়া নহয় কি ক'ম আৰু কাহ ৰাতি হ'লে কাহটো ধৰি দিনত ঠিকে থাকে মানে উপায় নাই আচলতে পৰিস্থিতি কিছুমান আপোনাক শিকাই দিয়ে যে এতিয়া বহুত ষ্ট্ৰং হয় ষ্ট্ৰং মানে বহুত আগৰ পৰাই ষ্ট্ৰং হয় কিন্তু বহুত আৰু ষ্ট্ৰংগেষ্ট কোনোটো অপশ্যন নাই নিজে নকৰিলে নিজে কৰি থাকোঁ আজি এটা জ্বৰ বুলি মই তেনেকৈ পৰি থকা নাই খালি দুই এটা কাম আৰু হেৰি কৰিছোঁ ৰাতিপুৱাৰ পৰা নন ষ্টপ কামেই কৰি আছোঁ আৰু এইবোৰ যে বনাই বনাই দেখোঁতে কেমেৰা ফিট কৰি কৰোঁতে আপোনাৰ
কেনেকুৱা এটা কষ্ট হয় নহয় বাচন যিখিনি ওলায় সেইখিনি ধুবলৈ 12 বাজি যায় দেখাত বহুত ইজি কিন্তু ইমানেই কষ্ট হয় এতিয়া আপোনালোকে বনাব খাব এবাৰ কেতিয়াও ছাকচেছ নহয় আপোনালোক ৰুটিটো বহুতেই টান ইয়াত মই ক'ব নোৱাৰোঁ কিবা এটা ট্ৰাই কৰিছিলোঁ পটককৈ মোৰ আহি গ'ল একো বেয়া হোৱা নাই ভঙা মেলা নাই ধুনীয়া হৈছে ভাঙিব চাগে আপোনালোকৰ একো হতাশ নহ'ব খুব খাব খোৱা এইবোৰ বস্তু ভাল একো অপকাৰী নহয় এই চাওমিন পিজ্জা বাৰ্গাৰতকৈ ল'ৰা ছোৱালী কেনেকুৱা বস্তু খুৱাবচোন নতুন এটা টেষ্টটো পায় খুবেই ভাল লাগে ঠিক আছে